হেল্ল' বন্ধু বান্ধৱীৰ কি খবৰ সকলো ভালে আছা আশা কৰো সকলো ভালে আছা আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু তোমালোকে ইতিমধ্যে গম পাইছা যে আমাৰ ৰেইন ফৰেষ্টৰ এক্সাম সম্পন্ন হৈছে আৰু আজি সেই পৰীক্ষাত কি কি প্ৰশ্ন উত্থাপন হ'ল আৰু আমি পঢ়োৱা তাৰ পৰা কি কি প্ৰশ্ন আহিলে তাক আজি তোমালোকক আমি প্ৰমাণ সহকাৰে দিম এটা চক আপোনালোকে গম পায় যে আমি গোটেই বছৰ কষ্ট কৰি থাকো এটা কোচিং ইনষ্টিটিউটত সকলো সদায় কি কৰি থাকে তেওঁলোকে কষ্ট কৰি থাকে আৰু সেই ফলটো কি হয় তেওঁলোকে পেপাৰখন পুৰাৰ পাছত তেওঁলোকে পায় হয় নহয় তেওঁলোকৰ কন্টেন্ট কেনেকুৱা আছিলে তেওঁলোকে কি পঢ়াইছিলে সেই এক্সাম লেভেল ওৰিয়েন্টেড হ'ল নে নহ'ল সকলো বস্তুবোৰ কি হয় পৰীক্ষাৰ পেপাৰখন অহাৰ পাছত আমি গম পোৱা যায় আজি সেই উদ্দেশ্যে আজি মই পেপাৰখন চালো মই পৰীক্ষা দিবলৈ যোৱা নাছিলো কিন্তু এজন বন্ধু বা ছাত্ৰ বুলি ক'ব পৰা তেওঁ পৰীক্ষা দিলেগৈ আৰু তেওঁ পৰীক্ষাখন দিয়াৰ পাছত তেওঁ প্ৰশ্নখন প্ৰেৰণ কৰিলে দেখিলো যে আমাৰ কন্টেন্টৰ পৰা প্ৰায়বোৰ কুৱেশ্যনে কমন পৰিছে মই যদি ক'বলৈ যাওঁ প্ৰায় 95% কমন পৰিছে ঠিক আছে এতিয়া আপোনালোকক মই প্ৰমাণ সহকাৰে দেখাম আমি কি পঢ়াইছিলো আৰু আমাৰ পেইড কন্টেন্ট কি হয় এটা চক মইতো ইউটিউবত পঢ়াই আছো দেখিছে যিমান পাৰো আমি ফ্ৰীকে পঢ়াবলৈ চেষ্টা কৰিছো কিন্তু আপোনালোকে গম পাইছে যেহেতু আমাৰ বিভিন্ন কাৰণত অকমান পেইড কন্টেন্ট আমি পেইড হিচাপে কোৰ্সবোৰ লঞ্চ কৰিব লাগে তাতো মই দেখাম কি কি কোৰ্সৰ ভিতৰত আমাৰ কি কি প্ৰশ্ন আহিছে ঠিক আছে আহক তেতিয়াহ'লে আজি মই বেছি দেৰি নকৰো ভিডিঅ'টো একেবাৰে কম সময়ৰ ভিতৰত সম্পন্ন কৰিম জাস্ট আপোনালোকে চাওক যে আমাৰ কন্টেন্ট কি হয় পৰীক্ষাত কি আহিছে ঠিক আছে আপোনালোকে প্ৰথম 5 মিনিট চালে গম পাই যাব আমি কি কি পঢ়াই আছো অত বছৰ আমাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কি লাভ কৰিছে ঠিক আছে আজি সব প্ৰথম কোৱেশ্চনটো আমাৰ এনেকৈ এটা কোৱেশ্চন দেখা পোৱা গৈছে এনেকৈ এটা প্ৰশ্ন আহিছে যে ইন দা সিৰিজ কেন সংখ্যা দিয়া আছে কৈছে যে 10 নম্বৰ পদটো কি হ'ব আপোনালোকে যদি ভালদৰে মন কৰে এই সংখ্যাবোৰ কিমানকৈ বাঢ়িছে 6 কৈ বাঢ়িছে 6 কৈ বাঢ়িছে আৰু যেতিয়া এৰ ডিফাৰেন্সবোৰ 6 কৈ এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱা হয় আপোনালোকে গম পায় নে মই ইউটিউবত এৰিথমেটিক প্ৰগ্ৰেছন কি কৰা আছে সম্পূৰ্ণকৈ এটা লেসন পঢ়াই থোৱা আছে আৰু তাৰ পৰা এনেকুৱা এটা কোৱেশ্চন আহিছে নাই হা এই কোৱেশ্চনটো এদৰে হয় নহয় কক হয় কি দিয়া আছিলে 10 7 4 সমান্তৰ প্ৰকৃত 30 তম পদটো আজি মই ইয়াৰ এটা স্ক্ৰিনশ্বটহে আনিছো এনেকুৱা প্ৰায় 10টা মান কোৱেশ্চন পাই থোৱা আছে এৰিথমেটিক প্ৰগ্ৰেছনৰ প্ৰায় 3টা মান ভিডিঅ বনাই থোৱা আছে ঠিক আছে দেখিছে নে এই কোৱেশ্চনটোকে তাত তোমাৰ 10 নম্বৰ কোৱেশ্চন দিছে সব আকৌ এবাৰ চাই লওক ইয়াত কি দিছে 10 নম্বৰ কোৱেশ্চন দিছে 10 নম্বৰ পদটো দিছে আমাৰ কি ওলাইছে ইয়াত মই 30 নম্বৰ পদটো একেই ফৰ্মুলা a টো ব্যৱহাৰ কৰিব লাগিব an মানে nth টাৰ্মটো a + n - 1 * d কেনে কৰিব লাগে এটা মই নিহিকাও ঠিক আছে মই দেখাইছো আমাৰ কন্টেন্টৰ পৰা কি আহিছে দেখিছে নেক্সট কোৱেশ্চনটো চাওক এই কোৱেশ্চনটো আপোনালোকে দেখিলে আচৰিত হ'ব কেইদিনমান আগত মই এক্সপেক্টেড কোৱেশ্চন পেপাৰটো কৰাইছিলো কোৱেশ্চনটো আনসাৰ লেকে একেই জাস্ট ল্যাঙ্গুৱেজটো অকমান হলনি হৈছে ইয়াত কি দিয়া আছে দেখিছে আমাৰ আজি পৰীক্ষাত এইটো প্ৰশ্ন আহিছে এটা গ্ৰুপ অফ কাউ এণ্ড হেন্স দিয়া আছে তাৰপা কৈছে যে তাৰ নাম্বাৰস অফ লেগস মানে ভৰিৰ সংখ্যা কিমান বুলি কৈছে 14টা বেছি কাটকৈ 14টা বেছি বুলি কৈছে নাম্বাৰস অফ হেডস টুৱাইস দ্য নাম্বাৰস অফ হেডস মানে কি মুণ্ডৰ দুগুণতকৈ 14টা কি হৈছে ভৰি বেছি বুলি কৈছে তেতিয়ালে আমাক সুধিছে যে কিমান কাউ আছিলে সুধিছে সো এই গোটেই বস্তুটো যদি আমি সলভ কৰোঁ সক এই কোৱেশ্চন নিচিনা হয় না ককচোন বাৰু এই কোৱেশ্চনটো মই কেইদিনমানৰ আগত মই ইউটিউবত কৰাইছিলো সক এই কোৱেশ্চনটো কিমান অলপ বাছি পিনি কৰোৱা হৈছিল মই পৰীক্ষাত আহিব বুলি আজি আহিলে ৰেইন ফৰেষ্টত দেখিছেনে একে কোৱেশ্চন হয় নহয় ইন এ হাৰ্ড অফ কাউস মানে গৰুৰ কি আছিলে এটা জাত আছিলে তাত কি কৈছিলে 14টা বুলি কৈছে নাম্বাৰটো বেলেগ নাম্বাৰটো কমন হ'লেটো কি হয় সম্ভৱ নহব পাৰে ঠিক আছে ইয়াত কৈছে যে নাম্বাৰস অফ হেডস কি টুৱাইস ইয়াতে কি দুগুণে কৈছে সুধিছে কিমানটা কাউ আছিলে 7টা ওলাইছিলে হয় নহয় ইয়াত কি ওলাইছে 7টা ওলাইছিলে এটো আনসাৰ 7 ওলাইছিলে ঠিক আছে সক এই কোৱেশ্চনবোৰ এজ ইট ইজ আহিছে দেখিছে আপোনালোকে ভালদৰে যদি মন কৰে নেক্সট কোৱেশ্চন চাওনে নেক্সট কোৱেশ্চন কি আছে সক এইটো সক আজি কোৱেশ্চন এইটো আহিছে পৰীক্ষাত at the end of business conference a 10 people present all shake hands মানে কি কৈছে ইজনে ইজনক কি কৈছে হ্যান্ডশেক দিছে আৰু হ্যান্ডশেক দিয়াৰ লগে লগে আমাক সুধিছে যে তেওঁলোকে কিমানটা শেক অল টুগেদাৰ যদি মই সকলোকে যদি লগ লগা কিমানটা শেক হ'ব সুধিছে এই কোৱেশ্চনটো মই আপোনালোকক 30 সেকেন্ডত কৰিবলৈ শিকাইছিলো এটো এটা কম্বিনেশনৰ কোৱেশ্চন হয় আৰু মই কি কৈছিলো আপোনালোকক এটা ৰিলছত দেখাইছিলো সব এটো হয় নহয় কি দিছিলো হাউ মেনি হ্যান্ডশেকস উইল there be together if there are 6 boys ছজন ল'ৰা ছোৱালীয়ে কি কৰিব পাৰে কিমানটা হ্যান্ডশেক বনিব পাৰে যদি আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰো n whole into n - 1 divided by 2 তেতিয়া আমাৰ ওলাই যায় n ৰ জাগাত মই যদি 6 বহাই দিও ইয়াত কিমান ভাম n ৰ জাগাত ইয়াত কিমান ভাম ককচোন ইয়াত n ৰ জাগাত কিমান ভাম মই আমাক দিয়া 10 people 10 জন বহাই দিম কিমান লাভ আনসাৰ ইয়াৰ পৰা ওলাই যাব কিমান 45 ওলাই যাব আনসাৰ মই গ্ৰীন কালাৰ দি থোৱা আছে আনসাৰ যেটো শুদ্ধ হয় যি সকলে পৰীক্ষা দি আহিলে তেওঁলোকে যদি চেক কৰিব বিচাৰিছে আমাৰ কোৱেশ্চন আনসাৰবোৰ কি হয় সঠিক তাৰ মানে চাব পাৰি এটো 45 হ'ব আনসাৰ ঠিক আছে n ৰ জাগাত আমি কি বহাম 10 জন মানুহ দিছে 10 জন বহাব লাগিব ঠিক আছে ইয়াত কি কৈছিলো মই n ৰ জাগাত কিমান বহাব লাগিব 6 বহাব লাগিব হেকানে কিমান লাইছিল আমাৰ 6 5 গুণ 30 যদি থাকক 15 ওলাই যাব ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক মই আকৌ বুজাবলৈ অহা না মই দেখাইছে আমাৰ কন্টেন্ট বোৰ্ড কি আছে পৰীক্ষাত কি সুধিছে এজ দিস কোৱেশ্চন দেখিছেন আপোনালোকে ওকে
নেক্সট কুৱেশ্যনটো জুম হৈ গৈছে ন এটা চাওক নেক্সট কুৱেশ্যন দিয়া আছে যে আমাক প্ৰিয়া আৰু আজি এইটো কুৱেশ্যন আহিছে প্ৰিয়া আৰু সুনন্দা 62 প্ৰেজেন্ট এজ দি থোৱা আছে এটা বৰ্তমান বয়স দি থোৱা আছে সুধিছে যে 15 বছৰ পাছত তেওঁলোকৰ বয়সৰ হৈ যায় 9:8 হৈ যায় এতিয়া কৈছে যে প্ৰিয়াৰ কাৰেন্ট মানে বৰ্তমান বয়স কিমান 15 বছৰ দিছে দেখিছে নে সময় এহেতৰ মাজত গেপ কিমান চাওকচোন 5তকৈ 6 এক ডাঙৰ 8তকৈ 9 কিমান ডাঙৰ এক ডাঙৰ হয় নহয় মই কি কৈছিলো চাওক ভালদৰে চাওক কি দিছিলো 15 বছৰ দেখিছে নে 15 বছৰ আহিছে নে 15 বছৰ 5 6 দেখিছে নে 5 6 8 9 দেখিছে নে 8 9 কি বুজি পালে আনসাৰ লেকে একে ওলাব ঠিক আছে মানে কি হয় আমি এবছৰত কষ্ট কৰো আপোনাক কিবা এটা দিবৰ কাৰণে হয় নহয় তাৰ পৰা যদি আমি এনেকে যদি এজ দিস কোৱেশ্চন আহে মাত্ৰ নামটো হলনি হৈছে বাকি একো নাই ভ্যালু সব একেই আছে 6:5 9:8 6:5 9:8 দেখিছে নে গিটাৰ বৰ্তমান বয়স ইয়াত কাৰ বৰ্তমান বয়স সুধিছে ইয়াত হৈছে প্ৰিয়াৰ বৰ্তমান বয়স কি দেখিছে কন্টেন্ট ভালদৰে দেখিছে নে আমাৰ ওকে নেক্সট কোৱেশ্চন চাওক আমাক কৈছে বাই সেলিং 45 লেমনস 40 rupees আমাক 45টা নেমু টেঙা 40 টকাত বিকিলে এ মেন লস 20% এটা কৈছে যে তেওঁ হাউ মেনি সোল হি সেলস 24 rupees এটা কৈছে কিমানটা নেমু তাই 24 টকাত বিক্ৰী কৰিব লাগিব যাতে তেওঁ 20% ট্ৰানজেকচনটোত কি হয় লাভ হয় হাউ মেনি কি উলিয়াবলৈ কৈছে আমাক কিমানটা লেমন আছে কিমানটা লেমন বিক্ৰী কৰিব লাগিব 24 টকাত যাতে তেওঁ 20% লাভ হ'ব লাগিব এনে কৈছে না কোৱাই থৈছো চক মই যেনিবা লেমনৰ জেগাত কি লৈছিলো মই লেমনৰ জেগাত এগ লৈছিলো প্ৰমাণ পাইছে নে চক মই কৈছো যে এজন মানুহে 3 টকাত 5টা কিনিলে সৰি 3টাত এগত 5 টকাত কিনিছিলে ঠিক আছে মই কৈছো যে sold them at 5 for 12 5 টকাত 20টা বিক্ৰী কৰি দিলে এতিয়া কৈছে যে does he gain 140 rupees এটো ৰুপিছত দি আছে যেন তাত পাৰ্সেন্টেজ দি থোৱা আছে মই কৈছো যে ইয়াত কি আছে the numbers of x একে ধৰণে কৰিব লাগিব আমি কি কৰিব লাগিব হে পাৰ্সেন্টেজটো যেনেকে ইয়াত ৰেশিও ওলাই যাব তাৰ আমি পাৰ্সেন্টেজটোৰ পৰা ৰেশিও উলিয়াব লাগিব ইয়াত কি দিয়া আছে চকচোন ইয়াত দিয়া আছে যে আপুনি কিমান টকাত কিনিছিলে আৰু কিমান টকাত বিক্ৰী কৰিছে তাতো কি দিয়া আছে কি কথা দিয়া আছে আমাক কি দিয়া আছে আমাক কৈছে যে 45টা 40 টকাত হয় নহয় এটো 20% লস মানে কি 5 ভাগত এভাগ লস হেতু পৰা ৰেশিও এটা ওলাই যাব এটা যে কিমান এটো ওলাই যাব কি 20% লাভ হবলে কিমানত কৰিব লাগিব ঠিক আছে প্ৰায় একে ধৰণৰ কোৱেশ্চন কনসেপ্টটো একে ইয়াত কিমানটা এক তাত কিমানটা লেমন ঠিক আছে এটা যদি গুটে সম্পূৰ্ণ ভিডিওটো চাই যদি এই কোৱেশ্চনটো একদম একে লাগি যাব এতিয়া সব ল্যাঙ্গুৱেজটো আমাৰ সদায় একে কৰিব নোৱাৰো এটো পসিবল নহয় মেথছত কমন বুলি নাথাকে মই কৈছো যে এই ভিডিওটো আমাৰ কমন উদ্দেশ্য আমাৰ নাই বনোৱা মই দেখাই যে এটো আমাৰ এটা নিজৰ মনৰ শান্তি বুলি ক'ব পাৰে কাৰণ অত বছৰ আমি কন্টেন্টৰ ওপৰত কাম কৰি থাকো তাৰ পৰা যদি কিবা এটা কমন কৰে ভাল লাগে হয় নহয় আৰু আমাৰ যদি আমাৰ ওপৰত কোনোবাই বিশ্বাস কৰিব পাৰে হেতু বস্তু আমি দেখাবৰ কাৰণে আপোনাক কি কৰি আছো এই ভিডিওটো প্ৰেৰণ কৰা হৈছে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে কি এইটো চাওক এজন মানুহে কি কৰিলে 8টা পেন 9 টকাত কিনিছে বুলি কৈছে এটো আজি পৰীক্ষাত আহিছে 9টা পেন 8 টকাত কি কৈছে বুলি কৈছে সেলস বিক্ৰী কৰিছে বুলি কৈছে কি কৰিলে তেওঁ কি কৰিলে তেওঁ কৰিলে যে 8টা পেন 9 টকাত কি কৰিছে কিনিছে আৰু বিক্ৰী কৰিছে 9টা পেন 8 টকাত এটা প্ৰফিট মান হৈছে উদিছে মই সদায় কৈছিলো যে এনৰ কোৱেশ্চনবোৰ সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইস উলিয়াব লাগে ৰেশিও উলিয়াব লাগে তাৰ পৰা আমি প্ৰফিট পাৰ্সেন্ট উলিয়াই দিব পাৰিম ঠিক আছে এতিয়া এবু কোয়ান্টিটি বেস বুলি মই এটা বেলেগকৈ কৰাইছিলো ইউটিউবতো কৰাই থোৱা আছে প্ৰফিট এন্ড লসৰ 3টা ভিডিও বনাই থোৱা আছে প্ৰায় 1 ঘন্টাৰ ওপৰ 3 ঘন্টা ভিডিও বনাই থোৱা আছে ঠিক আছে এনৰ কোৱেশ্চন পাই যাব মই দেখাই দিছো তাৰ প্ৰমাণ হে তাৰে ভিডিও এটা স্ক্ৰিনশ্বট এটো ইয়াত কি লিখা আছে চাওকচোন ইয়াত লিখি থোৱা আছে কিমান 27টা টফিৰ দাম 40 টকা তাত কি দিয়া আছিল দেখাই দিছো মই 8টা পেনৰ দাম 9 টকা ইয়াত 27 টফিৰ দাম দি আছে মডাৰ্ণ দি থোৱা আছে না মডাৰ্ণ একে হয় ঠিক আছে নেক্সট কোৱেশ্চন চাওক এটা চাওক তাবা কৈছে যে 18টা বিক্ৰী কৰিলে কে টকাত 32 টকাত সৰি পেনটো অন কৰি ল'ব লাগিব ঠিক আছে এটা কৈছে প্ৰফিট পাৰ্সেন্টেজ কিমান হ'ব সুধিছে কোৱেশ্চনটো কৰাই থোৱা আছে আপোনালোকে লক্ষ্য কোচিং ইনষ্টিটিউট চেক কৰিলে পাব যে প্ৰফিট এণ্ড লস চেক কৰিলে পাই যাব ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে প্লেলিষ্ট ঠিক আছে নেক্সট কোৱেশ্চন চাও কি আহিছে পৰীক্ষাত এই কোৱেশ্চনটো অকমান লাষ্টত চেঞ্জ কৰি দিছে বেলেগ একো নাই মই কৈ আছিলো যে আপোনাৰ এফিচিয়েন্সি মানে কাৰ্যক্ষমতাটো সদায় কি হয় সময়ৰ ইনভাৰ্সলি প্ৰপৰ্শনেল মানে কৈছিলো যে যাৰ কামটো কৰিবলৈ সময় বেছিকৈ লাগিব
তেওঁ সদায় তেওঁ এফিচিয়েন্সি কম হ'ব যাৰ কামটো তেওঁ বেছিকৈ কৰিব তেওঁ সময় কমকৈ লাগিব ধৰি লৈছো মই যেনিবা এই ঘৰটো বনাবৰ কাৰণে মোক 2 দিন সময় লাগে মানে মই কি 2 দিন সময় লৈছো আপোনাৰ 3 দিন সময় লাগে তাৰমানে আপুনি মোতকে কাম কম কৰে ঠিক আছে যাৰ সময় বেছি লাগে তাৰ কাম কমকৈ কৰে ঠিক আছে হেতু কনসেপ্ট ইউজ কৰি আমাক কি হৈছে আমাক কৈছে যে এই সিৰ এফিচিয়েন্সি কিমান আমাক কি বুলি কৈছে আমাক কৈছে যে এ বি এ কৰিব পাৰে 20 দিনত আমাক কৈছে এ বি এ কৰিব পাৰে 20 দিনত মই সলভ নকৰো বি সি এ কৰিব পাৰে কিমান দিনত কৰিব পাৰে বুলি কৈছে বি সি এ কৰিব পাৰে আমাক কৈছে 30 দিনত আৰু এ সি এ কিমান দিনত কৰিব পাৰে বুলি কৈছে 30 দিনত কৰিব পাৰে বুলি কৈছে নাই কোৱা কৈছে এতিয়া কৈছে যে আমাৰ ৰেশিও উলিয়াবলৈ কৈছে কাৰ ৰেশিও এফিচিয়েন্সি কাৰ এ আৰু সিৰ এফিচিয়েন্সি মই একেন কোৱেশ্চন তাই যেনিবা এফিচিয়েন্সিটো মই বেলেগ কোৱেশ্চন কৰাই থোৱা আছে কিন্তু এই ল্যাঙ্গুৱেজটো অকল এই কোৱেশ্চনটো আহিছে এটো বহুত পুৰণা ভিডিও হয় মই দেখাইছো যে আইডিয়াটো এটোৱে হয় এ বি এ কৰিব পাৰে কেইদিনত বুলি কৈছে 8 দিনত বি সি এ কৰিব পাৰে 24 দিনত সি এ কৰিব পাৰে ইমান দিনত এটা মই যে সুধিছিলো মই কৈছো যে সি এ কিমান দিনত কৰিব পাৰে অকলে কামটো হে সি এ কিমান কৰিব কাৰণে কি লাগিব তাৰটো এফিচিয়েন্সিটো লাগিব হয় নহয় ইয়াত কোৱেশ্চনটো কি দিছে আমাক কি দিছে what is the ratio of the numbers of days taken by এটা ইয়াত টাইমৰ কথা দিছে টাইম মানে কি হ'ব যেটো এফিচিয়েন্সি ওলাই যাব এফিচিয়েন্সিটো কি হৈ যাব ৰেচিপ্ৰকেলটো এটো হৈ যাব মানে কি হ'ব তাৰ মানে ইনভাৰ্সলি প্ৰপৰ্শনেলটো হৈ যাব টাইম যিমান ওলাব যদি মই এনে ধৰি লৈছো যেনিবা টাইম যদি টাইম 2:3 হলে এফিচিয়েন্সি 3:2 হয় এনো কনসেপ্ট এটা আছিল মই স্পিড ডিসটেন্স টাইমটো পঢ়াইছিল না কোৱেশ্চনটো ঠিক আছে নেক্সট চাও নেক্সট কি আহিছে এটো দেখিলে নেক্সট দিয়া আছে যে কম্পাউন্ড ইন্টারেস্ট 16000 টাকা কম্পাউন্ড ইন্টারেস্ট 16000 টাকা 3 বছৰ 2555 টাকা পাই বুলি কৈছে ইয়াৰ ৰেট অফ ইন্টারেস্ট কিমান হ'ব দিছে মই ৰেট অফ ইন্টারেস্ট লবলৈ শিকাইছিলো এই কোৱেশ্চন কেনেকৈ কৰিবলৈ শিকাইছিলো আপুনি যে 16000 টাকা যদি দিয়ে আপুনি এক্সট্ৰা কিমান পাব 2522 টাকা পাব তাৰ মানে কিমান হৈ যাব আপোনাৰ 3 বছৰ পাছত আপোনাৰ 18522 টাকা হৈ যাব না যাব মই কৈছিলো যে এহেতক ৰেশিও বনাও আৰু ৰেশিওটো এনেকৈ বনাওক যাতে কাৰোবাৰ কিউব হওক বা কাৰোবাৰ স্কয়াৰ হওক যেটো 3 বছৰ আছে ন 3 বছৰ হোৱাৰ কাৰণে কি হ'ব কাৰোবাৰ কি হ'ব মই কৈছিলো এতিয়া কোনবা কব যে এটো কি মেথড শিকাইছে ফৰ্মুলা ইউজ নাই কৰা আমি ৰেশিও হাইড কৰিছিলো ঠিক আছে এটো যদি মই সৰু কথা কটি কৰো 8 এ যাব নে 2 8 গুণ 16 2 কথা কৰিলো ইয়াক যদি মই 2 কৰ কিমান হ'ব 2 9 গুণ 2 2 গুণ 2 6 গুণ 2 গুণে তাৰ মানে কি আছে গম পাইছে নে এটো এই 8000 টো কাৰ হয় 20 টোক যদি মই 3 বাৰ পূৰণ কৰো কিমান হৈ যাব 8000 হৈ যাব এটো কাৰ হয় কাৰ পাৰফেক্ট কিউব হয় 21 টো হয় নহয় তাৰ মানে এবছৰ 2 বছৰ 3 বছৰ 20 21 মানে 20 দি 21 পাইছে মানে কিমান হ'ব ৰেট অফ ইন্টারেস্ট তেতিয়া হলে 20ত আপুনি কে ভাগ পাইছে বেছিকৈ এভাগ পাইছে ইনটু পার্সেন্টেজ নিবৰ কাৰণে কি কৰিব লাগিব ইনটু 100 কিমান হ'ব তেলে 5% হৈ যাব ইয়াৰ আনসাৰ আছে নে 5% হ'ব ইয়াৰ আনসাৰ এই কোৱেশ্চনটো মই কৰাই দিছিলো কেলে দেখাইছো সব আমি এনেকৈ কৰি থৈছিলো অলপ প্ৰায় একে কোৱেশ্চন মই এনো কোৱেশ্চন আপোনালোকক পেইড কন্টেন্টত ঢেৰ কৰাই থৈছো ইয়াত যদি মই ইউটিউবত যেটো কৰাই থৈছিলো তাত কি দিয়া আছিল আমাক ৰেট অফ ইন্টারেস্ট দিয়া আছে টাইমটো উলিয়াবলৈ কৈছিলে একে ধৰণৰ কোৱেশ্চন মই কি কৰিছিলো প্ৰথমতে হেই 30000 দি থোৱা আছিল ইমান টকা যোগ কৰি দিলো কিমান হৈ গল 30000 লগত যদি মই 4348 যোগ কৰি কিমান 34348 হৈ যাব না যাব তা কটাকটি কৰিলো কি হ'ল ইয়াত 3 এ গুছি গল 10000 বাৰ ইয়াত 3 এ গুছি গল 11449 গুছি গল দেখিলো যে 10000 টো কাৰ হয় যেহেতু কিমান এ টু এখৰ নহয় জানো এখক যদি মই দুবাৰ পূৰণ কৰো কিমান হ'ব 100 গুণ 10000 হৈ যাব আৰু 107 লগত 107 পূৰণ কৰিলে কিমান হ'ব 11449 হৈ যাব তানে কি দেখিলে 107 পাইছে তাৰ মানে কিমান হ'ব 7% আছিল ইয়াৰ লগৰ আনসাৰ বা কব পাৰো যে কেই বছৰ সময় লাগে 2 বছৰ সময় লাগে এনেকৈ এটা কোৱেশ্চন কৰাই দিছিলো আপোনাক ৰেট অফ ইন্টারেস্ট লবৰ কাৰণে এইটো ভিডিও দেখাই থোৱা আছে এইটো চেনেলতে কি আছে আপোনালোকে কম্পাউন্ড ইন্টারেস্টৰ চাব ৰেট অফ ইন্টারেস্ট উলিওৱাৰ ঢেৰ কোৱেশ্চন কৰি থোৱা আছে ঠিক আছে নেক্সট কোৱেশ্চন চাও কি আহিছিলে আমাক কৈছিলে যে 53/14 টো আমাক 53/14 টো আমাক নিবলৈ কৈছে পার্সেন্টেজ আপোনালোকে নিশ্চয় গম পায় যেতিয়া আমি পার্সেন্টেজ পঢ়িছিলো তেতিয়া প্ৰথমতে কি কৰিছিলো ভগ্নাংকক আমি কি হলে নিছিলো পার্সেন্টেজ নিছিলো তাবা কাক নিছিলো ৰেশিও কো নিছিলো আমি যদি মোক দিয়া থাকে 3:4 তাকো মই কি হলে নিছিলো পার্সেন্টেজ নিছিলো মোক কৈছিলো যে মই দশমিক দিয়া থাকিলে নিবলৈ শিকাইছিলো হয় না এই ভগ্নাংক হওক ৰেশিও হওক দশমিক হওক সকলো দেখাই থোৱা আছে ঠিক আছে আজি আহি গল কোনটো ভগ্নাংকটো আহি গল
এইটো মই তাৰ এটা শৰ্ট মানে কি দিয়া আছে স্ক্ৰীনশ্বট দি থোৱা আছে এটা ৰিলছৰ মই কি দিছিলো এইটো আপোনালোকৰ পেইড কন্টেন্টৰ কোৱেশ্চনে হয় 3/4 টো কেনেকৈ নিব লাগে পাৰ্চেন্টেজ নিব লাগে কি কৰিব লাগে 3/4 লগত 100 পূৰণ কৰিব লাগে 75% হৈ যাব হয় নহয় তেনেকৈ এইটো যদি কৰো কিমান হ'ব আনসাৰ 100 পূৰণ কৰি দিলে ইয়াৰ লগত যদি আপুনি 100 পূৰণ কৰি দিয়ে আমাৰ আনসাৰ ওলাই যাব কোনটো 378.57 ওলাই যাব ঠিক আছে একো ডাউট নাই সব এক এক কোৱেশ্চন কৰা আহিছে সব বাকি এইবোৰ সব মই বিশেষকৈ বেছিকৈ ক্লিয়াৰিফাই কৰিবলৈ নাযাওঁ যিসকলে আমাৰ ওচৰত পঢ়িছে মই জানো যে আমাৰ ওচৰত বহুত বেছি ল'ৰা ছোৱালীয়ে পঢ়া নাই আমাৰ ভিউজ আহিলেও বেছি নাহে 200 মান ল'ৰা ছোৱালী ভিউজ আহে হয় নহয় তেওঁলোকে জেনিউন মই গম পাওঁ সেইকাৰণে আমি সুখী এতিয়া সব এই যদি কুৱেশ্যনবোৰ যদি মই চাওঁ তেওঁলোকে নিজে গম পাব যে এভাৰেজ স্পীড উলিয়াবলৈ কৈছে তেওঁলোকে গম পায় যে আমি কিমান কুৱেশ্যন কৰিলো এভাৰেজ স্পীডৰ ওপৰত মই প্ৰমাণো দিম মই দেখাম যে আমাৰ পেইড কন্টেন্টৰ কেনেকুৱা হয় কন্টেন্টবোৰ দেখিবৰ কাৰণে আজি মই সকলো প্ৰমাণ দিম ঠিক আছে আমাৰ এভাৰেজ স্পীড উলিয়াবলৈ কৈছে কি বুলি কৈছে পিৰ পৰা কিউলৈ এজন মানুহে গৈছে পিৰ পৰা কিউলৈ গৈছে মই কনসেপ্টটো কৈছিলো না শুনিব পিৰ পৰা কিউলৈ ইউটিউবত পঢ়াই থোৱা আছে পিৰ পৰা কিউলৈ গৈছে কিমান স্পীডে গৈছে 40 স্পীডেৰে গৈছে তাৰপা কি বুলি কৈছে ৰিটাৰ্ন মানে কি কিউৰ পৰা পিলে আহিব লাগিব পিৰ পৰা কিউলৈ গৈছিল যদি ৰিটাৰ্ন লাগে কিউৰ পৰা পিলে আহিব লাগিব কিমান স্পীড বহালে বুলি কৈছে 50% এটো পাৰ্চেন্টেজ ইফালে থাকিব লাগিছিল দেই এটো 50% এটা কৈছে তাৰ যদি স্পীড 50% বহাই দিলে মানে কি ইয়াৰ যদি মই 50% বহাই দিও সকলোৱে জানে যে 50% বঢ়োৱা মানে কি দুভাগত এভাগ বঢ়োৱা কাক দুভাগত এভাগ বঢ়াব লাগে 40% যদি মই দুভাগত এভাগ বহাই তিনি ভাগ হৈ যাব না তাৰ মানে কিমান হৈ যাব কওকচোন 60 হৈ যাব না স্পীড দুভাগত এভাগ বহালে 50% বাঢ়ি যায় 2 গুছি যাব 40 20 বাৰ 20 3 গুণ 60 হৈ যাব তাৰ মানে কি কম আছে হি আহোতে আহি যায় 60 স্পীডত আইছা নাই হা আৰু মন ৰাখিব পিৰ পৰা কিউলে গৈছে কিউৰ পৰা পিলে আহিছে যেতিয়া আমাৰ ডিসটেন্সটো কনস্ট্যান্ট থাকে বুজাই থোৱা আছে ডিসটেন্স যেটা কনস্ট্যান্ট থাকিব একে জায়গাৰ পৰা একে জায়গালৈ আহিব আৰু ঘূৰি আহিব হেতু বস্তু আপোনাৰ যদি স্পীড দিয়া থাকে আমি এভাৰেজ স্পীড কেনেকৈ উলিয়া ফৰ্মুলা হয় 2s1s2 divided by s1 plus s2 দি থোৱা আছিল না ফৰ্মুলা কোৰ পৰা আহিলে প্ৰমাণ কৰি থোৱা আছিল কেনেকৈ হ'ব কওকচোন 2s1 মানে কিমান হ'ব s1 মানে প্ৰথম স্পীড 40 60 40 plus 60 যদি কৰো কিমান তলত এখন নহব জানো 2 into 40 into 60 তলত মানে যাব 100 হৈ যাব যোগ কৰিলে কটাকটি গুছি গল কিমান হ'ব 24 4 গুণ 24 দুগুণ 48 হৈ যাব তাৰ মানে কিবা আনসাৰ যাব 48 ঠিক আছে অপচন সি দি থোৱা আছে দেখিছেনে মই দেখাই দিও তাৰ এটা প্ৰমাণ আমাৰ পেইড কন্টেন্টৰ এইটো সব সকলোৱে কব আছে না এইবোৰ কৰাইছিল না নাই কৰা কি কৈছিল মই ঘৰৰ পৰা কোচিং সেন্টাৰ আকৌ কি হয় বুলি কৈছো ৰিটাৰ্ণ হয় ৰিটাৰ্ণ মানে কি আকৌ কোচিং সেন্টাৰৰ ঘৰলৈ আহিব কিমান স্পীড 75 স্পীড 50 স্পীড কৈছিল না ফৰ্মুলা ইউজ কৰি পিনি কোন ফৰ্মুলা ইউজ কৰিলে 2s1s2 divided by s1 plus s2 হয় নহয় তাতকে কোন ভাল লেভেলৰ কোৱেশ্চন কৈছিলো কাবা যদি মন আছে এই কোৱেশ্চনটো সব ধেৰ কৰাই থোৱা আছে ন কোৱেশ্চন প্ৰতিটো ক্যাটাগৰী কৰাই থোৱা আছে এটো মোৰ আপোনালোকে যদি ভালদৰে মন কৰে আমাক কি দিয়া আছে দেখিছেনে ওয়াটাৰমাৰ্ক দি থোৱা আছে আমাৰ এটো পেইড কন্টেন্ট হয় মই দেখাই দিছো আপোনালোকক সকলো বস্তু ঠিক আছে নেক্সট কি আছে সব এটো কোৱেশ্চন আহিছে আজি এজন মানুহে কি কৈছে 5% লস হৈছে এটা ঘড়ী বিক্ৰী কৰিবেনি কিমান টকাত 1140 টকাত মই কৈছিলো যে সদায় আমি কষ্ট প্ৰাইসটো কিমান লৈ লব লাগে 100% লৈ লব লাগে তেও 5% লস হৈছে মানে কিমানত বিকিব লাগিব তেও সেলিং প্ৰাইসটো কিমান বিকিলে 5% লস মানে কি 5% মানে 105 টকা লস হোৱা তাৰে 95 ত বিকিব লাগিব 95% আজি কিমান বুজাইছে 1140 আপোনাক উলিয়াবলৈ কৈছে কি what price should be what's be sold to earn 5% profit আপা কৈছে যে কিমান টকাত টি বিকিব লাগিব যেটা 5% profit হয় আপুনি কি উলিয়াব লাগিব প্ৰথমতে 1% উলিয়াব লাগিব 1140 divided by 95 আপুনি যদি 5% profit মানে কি 100 কিনি আনা বস্তু কিমান বিকিব লাগিব তেতিয়া হলে 105 আজি মই এক্সপ্লেইন নকৰো কেলে 100 লৈ পিনি কৈছো ঠিক আছে আপুনি কি কৰিব ইয়াৰ লগত যদি 100 পূৰণ কৰি দিয়ে 105 যদি পূৰণ কৰি দিয়ে আমাৰ আনসাৰ ওলাই দিব যেটো আমাৰ অপচনত আছে কিমান আছে আনসাৰ অপচনত 1260 ওলাই যাব আনসাৰ ঠিক আছে যদি ক্যালকুলেশন কৰে এটো ঠিক আছে এটো যদি মই আমাৰ পেইড কন্টেন্ট দেখাও দেখাই দিছো সক আজি এটো কোৱেশ্চন সব 51 কোৱেশ্চন হয় নহয় এ শপকিপাৰ sold a swing machine সিলাই মেচিনটা বিক্ৰী কৰিলে 1080 টকাত 10% লস হৈ গল এটা হইছে যে 10% লাভ হবৰ কাৰণে তাত 5% দিছে তাত 10% দিছো মই ইমান টকাত বিক্ৰী কৰিলে তাৰ ভাগৰ 10% লস কোৱেশ্চন সকচোন কি কৈছিলে ইমান টকাত বিক্ৰী কৰিলে 5% লস দেখিছেনে কোৱেশ্চনটো একে ভ্যালুটা বেলেগ বেলেগ সৰি এনিকল এটো ইমান টকাত বিক্ৰী কৰিলে 5% লস হৈছে এটা 5% লাভত কিমান বিকিব লাগিব ইয়াত যেনিবা মই কি কৈছো 10 দিয়া আছে
ইয়াত 10 দিয়া আছে একিয়া কোৱেশ্চন হয় না ককচোন ভালদৰে মিলাইছ অলপ প্ৰমাণ দি দিছো চক আমাৰ পেইড কন্টেন্টত কি পঢ়ুৱা আছে এইবোৰ সব ৱাটাৰমাৰ্ক আছে দেখিছে নহয় এসক এটো সুইং মেচিনত কিমান টকা বিকিতে 10% লছ হৈছে এতিয়া 10% প্ৰফিটত বিকিবৰ কাৰণে কিমান টকা বিকিব লাগিব হয় নহয় যি সকলে আমাৰ সাথে এই কোৱেশ্চনটো পাইছিল নাই কৰা পাইছিল ঠিক আছে তাৰ মানে কি হৈছে এই গুটেই বস্তুবোৰ আমাৰ পঢ়ুৱা ভিতৰতে আহিছে মই আপোনাক জাস্ট দেখাইছো যে কোনে যদি ভাবিব পাৰে আপোনালোকৰ ওচৰত পেইড কন্টেন্ট নহয় কিয় দেখাইছো চক আমি যিমান পাৰো আমাৰ যেটো চেনেলটো বহুত বেছি পুৰণা নহয় আমি যিমান সময় পাইছো সিমানে আপোনালোকক ফ্ৰী কন্টেন্ট দিবলৈ চেষ্টা কৰিছো মই ভাগ কৰা নাই পেইড বেলেগে কোন বা ফ্ৰী বেলেগ কই কিন্তু আমি যেহেতু পেইডক অকমান বেছিকৈ গুৰুত্ব দিব লাগিব কাৰণ তেওঁলোকক আমি অফলাইন পঢ়াই আছো অনলাইন লাহেকৈ আহিম বাৰু আমি ঠিক আছে এটা বস্তুটো হেতুৱে হৈছে আমি যিমান কোন পাইছো অলপ কি দেখাইছো আমি পঢ়াবলৈ চেষ্টা কৰিছো যে আমি অনলাইনতো ইউটিউবতো তেনেকৈ দেখাব বিচাৰিছো ঠিক আছে এই কন্টেন্টবোৰকে পঢ়োৱা হয় আপোনাক চাই ল'ব নেক্সট এই কোৱেশ্চন আজি তিনটা আহিছে নাম্বাৰ সিৰিজৰ ওপৰত কি আহিছে মিসিং নাম্বাৰ সিৰিজৰ ওপৰত আহিছে ৰং নাম্বাৰ সিৰিজ আছে মিসিং নাম্বাৰ সিৰিজ আহিছে আপুনি যদি ভালদৰে মনটো কিমানকে পাইছে এটো যদি মই ভালদৰে কিমান হৈছে 8 7 গুণ 64 পৰা 1 বিয়োগ এটো কিমান হৈছে ককচোন 3 3 গুণ 9 পৰা 1 বিয়োগ 2 2 গুণ 4 পৰা 1 বিয়োগ এটো কি হ'ব তেলে ককচোন 63 লগত 63 পূৰণ কৰি 1 বিয়োগ হ'ব নহব যেটো সংখ্যা তাৰ লগত হেতু সংখ্যা পূৰণ কৰি 1 বিয়োগ 8 লগত 8 পূৰণ কৰি 1 বিয়োগ 3 লগত 3 পূৰণ কৰি 1 বিয়োগ এটো কি হ'ব 63 বিয়োগ কৰিলে কেনে হ'ব এটো 3969 ওলাব খালি 1 বিয়োগ কৰিব লাগিব না লাগিব এটো হ'ব আনসাৰ প্যাটাৰ্ন দেখাই দিছো মই এই যদি চাও মই মিসিং নাম্বাৰ সিৰিজ কিমান পাইছে এটুত এটুত বাহিছে 6 এটুত বাহিছে সৰি 5 বাহিছে এটুত বাহিছে 5 এটুত বাহিছে 7 না 9 7 বাহিছে 5 7 কৈছো কিবা লিখিছো কিবা 5 7 কোন হেবাৰ যে মৌলিক সংখ্যা হয় নেকি মই চাইছিলো যে মৌলিক সংখ্যা হয় নেকি যদি মৌলিক সংখ্যা 11 হ'ব লাগিব 11 যদি কি হ'ব 13 হ'ব লাগিব যদি 11 হয় 19 লগত 11 যোগ কৰিলে 20 20 আছে নেকি অপচন নাই তাৰ মানে 11 মৌলিক সংখ্যা নহয় তাৰ মানে কি হ'ব 9 হ'ব তেতিয়া হলে 19 লগত 9 যোগ কৰিলে কিমান হ'ব 28 যাব না তাৰ মানে অপচন নম্বৰ বি হৈ যাব তাৰ মানে এটো কি ডিফাৰেন্স সিৰিজ মই পঢ়াইটো আছে এটো মিসিং নাম্বাৰ সিৰিজ এটো ভুল হয় ডিফাৰেন্স কৰিছো এটো কিমান বাঢ়িছে 5 বাঢ়িছে এটো কিমান বাঢ়িছে 7 বাঢ়িছে এটো কিমান বাঢ়িছে 9 বাঢ়িছে এনেকৈ বাঢ়িছে নাই বহা এটো কিমান বাঢ়িছে 11 বাঢ়িছে নেকি 11 বাঢ়িছে তেতিয়া হলে হৈছে নাই হয় এনেকুৱা এটো 5 বাঢ়িলে এটো কিমান বাঢ়িছে হাতে কে 8 বাঢ়িছে ন 8 বাঢ়িছে সৰি 8 বাঢ়িছে মই কৰিছো না ডাইৰেক্ট কৰিহে দিছো ন ঠিক আছে ডাইৰেক্ট মই ভিডিও বনাই দিছো ন 9 9 এটো 11 বাঢ়িছে 3 দিকে বাঢ়িছে না এটো 3 দিন পঢ়া নাই চাই লওক কিমান হৈছে 9 8 8 15 হৈ গল এটো 15 হ'ব লাগিছে নেকি কিমান হ'ব লাগিছে 3 দিনকে বাঢ়িছে 3 বাঢ়িছে 3 বাঢ়িছে কাৰণ 14 হ'ব লাগিছিল 15 কৰিলে নে ভুল হৈ গল নে মানে কি এটোৱে ভুল হৈছে ঠিক আছে মই মিসিং নাম্বাৰ সিৰিজ আৰু চক আমি যিবোৰ বিশু পঢ়াই দিছো মই দেখাইছো কিমান কোৱেশ্চন কৰিলো আমি এইবোৰ বেলেগ বেলেগ পঢ়াই থোৱা আছে প্ৰাইম নাম্বাৰ সিৰিজ বেলেগে পঢ়াইছে ডিফাৰেন্স সিৰিজ বেলেগ কৈ ডাবল ডিফাৰেন্স সিৰিজ বেলেগ কৈ পঢ়োৱা আছে পাৰফেক্ট স্কয়াৰ বেলেগ কৈ অল্টাৰনেট বেলেগ কৈ ফিবোনাকি ফ্ৰিকুৱেন্সলি যিমান নিৰ্দিষ্ট কিমান প্যাটাৰ্ন আছে হেবু পৰীক্ষাত প্ৰশ্ন আহি থাকে তাপা কৈছিলে মাল্টিপ্লাই সিৰিজ যেটো আমাৰ অতলবক যে কোৱেশ্চনটো মাল্টিপ্লাই সিৰিজ পৰা আহিছে নে কোৱেশ্চনটো এটো কিহৰ পৰা আহিছিলে মাল্টিপ্লাই সিৰিজ হয় নহয় এইবোৰ সব ঢেৰ কৰাই থোৱা আছে আমাৰ এইবোৰ সব পেইড কন্টেন্টৰ হয় দেখাইছো যাতে আপোনালোকে আমি গম পাম আমি কি পঢ়াই আছো পেইড কোড দিউতে ঠিক আছে নেক্সট কোন যদি ভাবিছে ফ্ৰী পঢ়াইছো নে চাই লব লক্ষ্য কোচিং ইনষ্টিটিউট বুলি চেনেলটোত আমি মিসিং নাম্বাৰ সিৰিজ বুলি সাৰ্চ কৰিলে আপুনি পাই যাব দুটা ভিডিও এইবোৰ কোৱেশ্চন সলভ কৰি থোৱা আছে এতিয়া সক এই কোৱেশ্চনবোৰ আৰু মই বেছিকৈ ভিডিও দীঘল নকৰো পাইপ এণ্ড সিস্টাৰ্ন গম পাইছে কিমান পঢ়ালো পাইপ এণ্ড সিস্টাৰ্ন টাইম এণ্ড ওয়াৰ্ক হয় নহয় এইবোৰ কোৱেশ্চন কি হৈছে পাইপ এবিসি পাইপ দিয়া আছে 6 ঘন্টাত ফুল কৰিব পাৰে বুলি কৈছে কোনোবা এটা অফ কৰি দিছে অফ কৰি দিয়াৰ পিছত কি হৈছে 7 ঘন্টাত পানীটো ফিল হৈ গৈছে বুলি কৈছে এইবোৰ কোৱেশ্চন কিমান কৰিলো ককচোন এইবোৰ সব কৰা কোৱেশ্চন হয় নহয় হয় নহয় এনে কৈছো এই কোৱেশ্চনবোৰ আহিছে সক কোনোবাই যদি ভাবিছে আনসাৰবোৰ কি হ'ব আনসাৰবোৰ মই দেখাই দিছো একবাৰ হেকলৈকে দেখিছে না আনসাৰবোৰ দেখাই দিছো মই আৰু বেছি এক্সপ্লেইন কৰি নাথাকো এইবোৰ কি হয় এইবোৰ একেবাৰে ইজি ইজি কোৱেশ্চন হয় নহয় a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা হয় কোনে ভাবিছে এটা যদি পূৰণ কৰিবলৈ কৈছে বহুত দেৰি সময় লাগি যাব দেই এপ্ৰ'চবোৰ জানিব লাগিব আমি শৰ্টকাটবোৰ শিকিব লাগিব এইবোৰ মাৰ্ক প্ৰাইস প্ৰফিট এণ্ড লছৰ পৰা ঢেৰ কোৱেশ্চন আহিছে সক আগৰ কোৱেশ্চনটো আনসাৰ কিমান হ'ব 25% সব দেখাই চাব আনসাৰবোৰ সব মেথছ কৰি চাব কিমান পাৰ্সেন্ট শুদ্ধ হ'ল আমাক কমেন্ট বক্সত জনাব এইবোৰ কোৱেশ্চন কিমান কৰিলো ককচোন বাপেক পুতেকৰ বয়সৰ কথা এজ প্ৰবলেম চাই লব ঢেৰ আছে এজ প্ৰবলেম আমি এভাই হিচাপে কৰিছো আকৌ বেলেগকৈ কৰিছো এজ প্ৰবলেম ঠিক আছে এটো সক এটো ভাল কোৱেশ্চন আহিছিলে sum of square of three numbers মানে আমাক a square plus b square plus c square দিয়া আছে আৰু কি দিয়া আছে they are products taken
2 at a time মানে আমাক কৈছে দুটা সংখ্যা a b b c c a এটা যদি মই যোগ কৰো যোগটো কিমান দিয়া আছে আমাক 131 দি থোৱা আছে এটা আমাক কৈছে যে তেটা যোগফলটো কিমান আমি ফৰ্মুলা ইউজ কৰিব লাগিব এইটো a + b + c হোল স্কয়ার ফৰ্মুলা কি আছিল a স্কয়ার + b স্কয়ার + c স্কয়ার + 2ab + 2bc + 2c আছে নে এইটো ফৰ্মুলা ইউজ কৰিলে আমাৰ আনসাৰ ওলাই যাব কোনটো আনসাৰ ওলাই যাব 20 টো আনসাৰ ওলাই যাব এইটো স্কয়াৰ দি ফেলে বৰ্গমূল হৈ যাব তাৰমানে এনেকুৱা হ'ব এইটো যদি মানটো বহাই দিয়ে ইয়াৰ মান কি হ'ব ককচোন ইয়াৰ মান কি হ'ব ইয়াৰ মান কিমান দি আছে 138 বহাই দিব ইয়াৰ মান কিমান পাৰি দুটো কমন লৈ ল'ব a b b c c কিমান 131 তাৰ দুগুণ হৈ যাব 262 হৈ যাব যোগ কৰি দিব 400 লৈ যাব 400 বৰ্গমূল কিমান হৈ যাব 400 বৰ্গমূল 20 হৈ যাব ঠিক আছে এনেকৈ আমি সকলোবোৰ কোৱেশ্চন কৰি থোৱা আছে হয় নহয় বাৰ গ্ৰাফ আহিছে এটা বাৰ গ্ৰাফৰ আনসাৰটো মই দেখাই দিছো এইটো ৰেশিও ধেৰ কৰিলো ৰেশিও কোৱেশ্চন মনত আছে নে a b b c c a প্ৰথমে কি কৰিব লাগিব a এৰ মান 2 ডাইৰেক্ট বহাই দিম কে ধৰিব নালাগে ভয় খাব নালাগে আনসাৰ কিমান লৈ যাব এইটো নেক্সট দিয়া আছে এইটো ৰেশিও দি থোৱা আছে আমি শিকিছিলো নহয় কি শিকিছিলো 1/6 1/4 2/5 এহেতক কি কৰিব লাগিব ককচোন এহেতক আমি কি কৰিম যেটো ইকুৱেল দিয়া আছে তো ইকুৱেল বুলি দিয়া আছে দিছে না এটো কি বুলি দিয়া আছে শেয়াৰটো ইকুৱেল বুলি কৈ দিছে এটো কাৰ শেয়াৰ দিয়া আছে আমাক অজয় শেয়াৰ এটো বিজয় শেয়াৰ এটো ৰাজৰ শেয়াৰ আমি ইকুৱেল থকা বস্তুটো কেনেকৈ ৰেশিও কনভাৰ্ট কৰো ৰেচিপ্ৰকাল কৰি মন আছে না কি ধৰি পিনি এক্সপ্লেইন কৰি নাথাকো এতিয়া ঠিক আছে এবোৰ ধেৰ কোৱেশ্চন কানে সব ইমানটো কোৱেশ্চন আমাৰ মই কৈছো যে আপোনালোকে যদি এই চেনেলটো বা নতুন হয় আমাৰ এটা পুৰণা চেনেল আছে ঠিক আছে তাত মই ডেসক্ৰিপচন দি দিম এই চেনেলটো মানে চাই লব তাৰ পৰা বেছিভাগ কোৱেশ্চন কমন আহিছে এই নন চেনেলৰ আমাৰ আৰম্ভ কৰা প্ৰায় 20 দিন মান হৈছে বেছি দিন হোৱা নাই কিন্তু আমি যিমানবোৰ কন্টেন্ট দিছো ইয়াৰ পৰা বহুত কমন আহিছে মই দেখালো স্ক্ৰিনশ্বট আশা কৰো সকলোৱে আমাৰ এই ভিডিওটো ভাল পালে আৰু যি সকলে আমাক প্ৰথমৰ পৰা সাপোৰ্ট কৰি আছে তেওঁলোকক অশেষ ধন্যবাদ আৰু আমি যিমান পাৰো আপোনাক চেষ্টা কৰি যাম সহায় কৰিবৰ কাৰণে সকলে ভালদৰে পঢ়ি থাকক খুব গৰম হওক পানী খাওক ভালদৰে ঠিক আছে ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ বাই বাই টেক কেয়াৰ